অশোকে কোনখন যুদ্ধ জয় কৰাৰ পাছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলিংগ যুদ্ধ। আধা লিখা দস্তাবেজ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহামুনি ৰয়ছম গোস্বামী। ভাৰতীয় সংবিধানত ফাণ্ডামেণ্টেল ডিউটি কোনখন দেশৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে USSR পৰা লোৱা হৈছে, বৰ্তমান ৰাছিয়াৰ পৰা। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাটত অৱস্থিত, যাক চন্দ্ৰকান্ত ভৱন নামেৰে জনা যায়। কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1985 চনত। বুঢ়া বুঢ়ী থান কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় জিলাত অৱস্থিত। মাকাম উপন্যাসখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰীতা চৌধুৰীয়ে লিখিছিল। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাতালপুৰী। ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয়। দাণ্ডিৰ যাত্ৰাত কোনজন অসমীয়াই অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল। আপোনালোকলৈ আগবঢ়োৱা আজি মোৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাউণ্ড টেবুল কনফাৰেন্সত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল? এই প্ৰশ্নটো আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।